নমস্কাৰ আজি 18 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলত যোগদান প্ৰসংগত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে শ্বেৰমান আলীৰ সকলো চৰ্ত মানিব লাগিব কংগ্ৰেছে চৰ্ত নামানিলেই ৰাইজৰ দল অথবা আপদ যোগদানৰ চিন্তা চৰ্চা কৰিব শ্বেৰমান আলীয়ে 2026 চনত কংগ্ৰেছে টিকট নিদিলেহে বিকল্পৰ কথা ভাবিব শ্বেৰমান আলীয়ে ৰাইজৰ দলত যোগদান প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক শ্বেৰমান আলীয়ে পৰৱৰ্তী খবৰ হৈছে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কয় যে ঝাৰখণ্ডত বিপুল সংখ্যাগৰিষ্ঠতাৰে এনডিএৰ চৰকাৰ হ'ব ৰাহুল গান্ধী জো বাইডেনৰ পক্ষত আছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদায় ট্ৰাম্পৰ পক্ষত আছে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে ডিব্ৰুগড়ত ৰাইজৰ দলৰ গণ সমাৱেশত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাইজৰ দলক বাদ দি 2026ত অসমত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে 2026ত আমি চৰকাৰ গঠন কৰিব খোজো বিজেপি এটা বিশ্বাসঘাতক দল জনগণ বিৰোধী দল 26ত আমি ডিব্ৰুগড় সমষ্টিত জয়লাভ কৰিম আৰু এইদৰে ডিব্ৰুগড়ত ৰাইজৰ দলৰ গণ সমাৱেশত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে আজি সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন 53 বছৰত ভৰি দিলে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গে আপুনিও আমাৰ কমেন্টৰ জৰিয়তে জনাওক কণ্ঠশিল্পী জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা গুৰুত্বপূৰ্ণ খবৰ আজি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি ভিৰ কৰা পৰিলক্ষিত হৈছে একাংশ অনুৰাগীয়ে 53 বছৰত ভৰি দিছে মৰমৰ কণ্ঠশিল্পী গৰাকীয়ে মাজনিশা কেক কাটি জন্মদিন উদযাপন জুবিনৰ অনুৰাগীসকলে এটা ব্ৰেকিং নিউজ অনুৰাগীৰ মৰম দেখি আবেগিক হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰতিগৰাকী অনুৰাগীলৈ ধন্যবাদ জনাইছে খন্দিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ বৰ্তমানৰ ঘটনাৰ লগতে গোৱালপাৰাৰ ঘটনাৰো হ'ব পাৰে তদন্ত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো শেহতীয়াকৈ সামাজিক মাধ্যম সংবাদ মাধ্যমত শিৰোনাম দখল কৰা গুৱাহাটীৰ অসি ভাৰ্গৱ বৰবৰাৰ কাণ্ডৰ পিছত এতিয়া ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে বৰ্তমান ঘটনাৰ লগতে গোৱালপাৰাৰ ঘটনাৰো তদন্ত হ'ব পাৰে তদন্ত আজিয়ে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভাৰ্গৱ বৰবৰাৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা নিলম্বিত অসি ভাৰ্গৱ বৰবৰা বিকাপেৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও ধাৰাত গোচৰ কেৱল সিমানেই নহয় ইতিমধ্যে পাণবজাৰ থানাত 325/24 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে জ্ঞান দিবৰ লগতে আৰু কেইবাগৰাকী ব্যক্তিয়ে দাখিল কৰিছিল এজাহাৰ ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হৈছে কেইবাটাও গোচৰ কেৱল সিমানেই নহয় বিএনএছৰ 10916296172 ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বৰ্তমান ঘটনাৰ লগতে গোৱালপাৰাৰ ঘটনাৰো হ'ব পাৰে তদন্ত আৰু আজি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৰাজধানী দিল্লীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 50% কৰ্মচাৰীৰে কাৰ্যালয় চলোৱাৰ নিৰ্দেশ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অধিক বিপদজনক হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ দিল্লীৰ অৱস্থা অতিকৈ সংকটজনক বায়ু প্ৰদূষণৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা ব্যাপক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ নিৰ্দেশনা দিয়া হৈছে এটা ব্ৰেকিং নিউজ বিদ্যালয়সমূহত হ'ব অনলাইনত ক্লাছৰ ব্যৱস্থা কৰা হৈছে কিয়নো দিল্লীৰ পৰিৱেশ অতিকৈ দূষিত হৈ পৰিছে বায়ু প্ৰদূষণে গ্ৰাস কৰি পেলাইছে ইফালে নৱম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়সমূহ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কাৰ্যালয়তো 50% কৰ্মচাৰীৰে চলিব কাম কাজ দিল্লীত এনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে বুলি জানিব পৰা গৈছে
সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অসমত নতুন মুছলিম সংগঠন এবাৰ বৃদ্ধি কৰাব মাদ্ৰাছাৰ শিক্ষক ইমামৰ দৰমহা এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অসমত আকৌ জন্ম হ'ল আন এটা নতুন মুছলিম সংগঠনৰ আলিম উলামা মাদ্ৰাছাৰ শিক্ষক ইমামক লৈ মাত মাতিব সংগঠনটোৱে গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো এইবাৰ মুছলিম সমাজৰ ধৰ্মগুৰুক লৈ কঠোৰ মন্তব্য কৰিলে ল'ব বিহিত ব্যৱস্থা আলিম উলামাক তুচ্ছ তাচ্ছিল্য কৰিলে আইনী ব্যৱস্থা লোৱা হ'ব আইন প্ৰণয়নৰ দাবী কৰিব সংগঠনটোৱে বিগ ব্ৰেকিং নিউজ মাদ্ৰাছাৰ শিক্ষক মছজিদৰ ইমামৰ দৰমহা বৃদ্ধিৰ দাবী কৰিব মুছলিম সংগঠনটোৱে মঙ্গলদৈৰ বাঘপুৰীত মুছলিম সমাজৰ বৃহত্তৰ স্বাৰ্থত গঠন হ'ল মুছলিম সংগঠন আন এটা খবৰ হৈছে সেইবাৰ শক্তি দেখুৱাইছে IDF-এ পুনৰ 40 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে অকলকৰীয়া নহয় ইজৰাইল আমি জনাই আছো এটা যুদ্ধ নতুন আপডেট পুনৰ লেবানন আৰু গাজা ধ্বংসলীলা চলাইছে ইজৰাইলে আমি ৱাৰ ব্ৰেকিং আপডেট জনোৱাৰ চেষ্টা কৰিছো পুনৰ লেবানন আৰু গাজা ধ্বংসলীলা চলাইছে ইজৰাইলে ইৰাণ সমৰ্থিত হিজবুল্লাহৰ দুৰ্গ টাইৰ অঞ্চলত IDF-ৰ বোমা বৰ্ষণ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে 11 গৰাকীকৈ লোক আৰু সমান্তৰালভাৱে 48 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে কেৱল সিমানেই নহয় দেওবাৰেও লেবাননৰ ৰাজধানী বেইৰুটত IDF-এ চলাইছিল ভয়ংকৰ আক্ৰমণত হিজবুল্লাহৰ মুখপাত্ৰ মহম্মদ আফিফে হেৰুৱাইছিল প্ৰাণ হিজবুল্লাহৰ শক্তি দুৰ্বল কৰিবৰ বাবে IDF-ৰ ধাৰাবাহিক আক্ৰমণ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ লেবাননত 11 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এইবাৰ উত্তৰ গাজাত 30 গৰাকীকৈ লোকৰ মৃত্যু হৈছে হামাস হিজবুল্লাহৰ ঘাটিত আক্ৰমণৰ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলে আমি যুদ্ধৰ এটা নতুন আপডেট জনাইছো হামাস হিজবুল্লাহৰ ঘাটিত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলে হিজবুল্লাহ IDF-ৰ সামৰিক ঘাটিত আক্ৰমণ কৰাত এই প্ৰত্যাক্ৰমণ পুনৰ লেবানন আৰু গাজাত ধ্বংসলীলা চলাইছে ইজৰাইলে আন এক গুৰুত্বপূৰ্ণ খবৰ লোহিত হুছেইনক মুকলিভাৱে চ্যালেঞ্জ দিয়া হৈছে আৰক্ষীক 24 ঘণ্টাৰ সময় বান্ধি দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ লোহিত হুছেইনৰ এটুপালো তেজ অথলে যাবলৈ নিদিও এটা গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰত লোহিত হুছেইনৰ হত্যাকাৰী কৰায়ত্ব কৰক আহ্বান জনোৱা হৈছে এজনক ধৰিলেই নহব হত্যাকাণ্ডত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰক পৰিকল্পিতভাৱে আমছুৰ নেতা লোহিত হুছেইনক শেষ কৰা হ'ল আৰক্ষীক 24 ঘণ্টাৰ সময় দিলে ৰেজাউল কৰিম চৰকাৰে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে কামৰূপ গ্ৰাম্য জিলা স্তব্ধ কৰি দিয়াৰ হুংকাৰ গড়ৈমাৰীত সাংস্কৃতিক অনুষ্ঠানৰ মাজতে মুকলি হত্যা কৰা হৈছিল লোহিত হুছেইনক আৰু হত্যাকাৰী ৰকিবুল হুছেইনক ঠাইতে আটক কৰিছিল গড়ৈমাৰী আৰক্ষীয়ে ইফালে ঘটনাক লৈ উত্তেজিত ৰাইজে জ্বলাই দিছিল অভিযুক্তৰ বাসগৃহ দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু আমছুৰ নেতা লোহিত হুছেইনক হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল ৰেজাউল কৰিম চৰকাৰে অন্যথা 24 ঘণ্টাৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে